নমস্কাৰ স্বাগতম জনাইছোঁ নিটিড একাডেমি ইউটিউব চেনেললৈ মই ৰবুল আমিন ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা আমি আলোচনা কৰি আছোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 11ৰ এমচিকিউৰ বিষয়ে চোৱা কুৱেশ্যন নম্বৰ 11ত আমি চাম ইয়াৰ আগতে আমি কি কৰিছোঁ 30টা কুৱেশ্যন আমি ডাইৰেক্ট এমচিকিউৰ বিষয়ে আলোচনা কৰিছোঁ ইয়াৰ আগতে আৰু 10টা কুৱেশ্যন আমি কি কৰিছোঁ 10টা কুৱেশ্যন আমি ষ্টেটমেণ্ট বেছ আমি কুৱেশ্যন আলোচনা কৰিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 11ৰ পৰা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম বা আলোচনা কৰিম তো এতিয়া চোৱা কুৱেশ্যন নম্বৰ 11ত কি কোৱা হৈছে কুৱেশ্যন নম্বৰ 11টো চোৱাৰ আগত আমি চাই ল'ম ইয়াৰ নিয়মটো কি আছিল আমাৰ এছাৰশ্যন ৰিজনৰ নিয়মটো কি আছিল অপশ্যন এত আহিব আমাৰ যে এছাৰশ্যন আৰু ৰিজন দুয়োটাই সঠিক আৰু ৰিজনটো এছাৰশ্যনটো সঠিক এটা ব্যাখ্যা কৰিব বিত আছে কি এছাৰশ্যন ৰিজন দুয়োটাই সঠিক কিন্তু ৰিজনটোৱে এছাৰশ্যনটোক সঠিকভাৱে ব্যাখ্যা নকৰিব আৰু চিত আছিল কি আমাৰ যে এছাৰশ্যনটো শুদ্ধ কিন্তু ৰিজনটো ভুল আৰু ডিত আছিল ৰিজনটো শুদ্ধ কিন্তু এছাৰশ্যনটো ভুল ওকে সো এতিয়া চাম আমি কুৱেশ্যন নম্বৰ 11ত কি আছে তো চোৱা কুৱেশ্যন নম্বৰ 11ত কোৱা হৈছে যে ফাই ইজ ইকুৱেল টু 0 দিয়া আছে আৰু তাৰ লগতে 0টো কি কৰা হৈছে সেকেন্ড ব্ৰেকেটত দিয়া আছে ওকে তো চোৱা এটা 0টোক যেটো সেকেন্ড ব্ৰেকেটত দিয়া আছে এটোক আমি এনেকৈ লিখিব পাৰোঁ নেকি এতিয়া ফাই মানে কি ফাই মানে একো নাই আৰু এটোত কি দিয়া আছে 0 দিয়া আছে ফাই মানে কি আছিল আমাৰ খালি বা শূন্য সংহতি য'ত কোনো মৌল নাথাকে ওকে আৰু ইয়াতে কি আছিল ৰিজনটোত কি আছিল খালি সংহতিটোৰ কোনো এটা সদস্য নাই ইয়াতে কি হৈছে খালি সংহতিৰ কোনো সদস্য নাই ৰিক্ত সংহতি বা খালি সংহতিৰ এটা সদস্যটো কি হৈছে ফাই হৈছে গতিকে আমাৰ এইটো কি আছে ভুল আছে সো আমি তেতিয়ালে কি কম আমাৰ অপশ্যন নম্বৰ যেটো সি আহিব ওকে অপশ্যন যেটো সি আহিব অপশ্যন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ সিত কি আছিল আমাৰ সিত আছিল যে এছাৰশ্যনটো সঠিক কিন্তু ৰিজনটো ভুল প্ৰথমটো শুদ্ধ কিন্তু দ্বিতীয়টো আমাৰ ইয়াতে কি ভুল ইয়াতে কি কৈছে খালি সংহতিৰ কোনো সদস্য নাই ৰিক্ত সংহতি বা খালি সংহতিৰ যে মৌলটো কি আছে সদায় ফাইৰ আমি চিহ্নিত কৰোঁ নেক্সট নাম্বাৰ 12ত কি আছে যে যদি a = 2 4 6 আৰু b = 1 3 5 হয় তেন্তে a ইন্টাৰসেকশন b = 5 তো চোৱাচোন কথাটো শুদ্ধ নে ভুল ইয়াতে মই চাবলৈ গ'লে ইয়াতে কি আছে ইয়াতে 2 আছে 4 আছে 6 আছে ইয়াতে কি আছে 1 আছে 3 আছে 5 আছে সো এটাত আছে 2 4 6 আৰু এটাত আছে কিমান 1 3 5 সো দুয়োটাৰ কত মিল নাই ন সো কত মিল নাই তেতিয়াহলে এইটোক আমি যদি ইন্টারসেকশন করি তেতিয়াহলে 5 পাম কথাটো শুদ্ধ ৰিজন কি কৈছে a আৰু b দুয়োটাই পৃথক সংহতি এতিয়া কথাটো হ'ল যদি সংহতিটো a টো ইয়াত আছে আৰু সংহতি b টো ইয়াত আছে তেতিয়াহলে a যদি আছে আমাৰ এনেকুৱা সাপোজ 2 4 আৰু 6 আৰু b ত আছে কি b ত আছে 1 3 আৰু 5 তেতিয়াহলে এই দুটাত কোনো মিল নাই আৰু মিল নাথাকিলে তেতিয়া আমি কি কওঁ এটোক 5 বুলি কওঁ তাৰ মানে কি হ'ব আমাৰ এনসারটো হ'ব অপশন নাম্বার এ তাৰ মানে ইয়াত আমি কি পাই আছো যে ইয়াতে এছাৰশ্যনটো আমি শুদ্ধ পাই আছো ৰিজনটো শুদ্ধ পাই আছো আৰু এছাৰশ্যনটোক ৰিজনটো কি কৰিছে ব্যাখ্যা কৰিছে নেক্সট নাম্বাৰ 13ত চোৱা কি আছে 13ত ইয়াতে কোৱা হৈছে যে এছাৰশ্যন এ যে সংহতিৰ চিহ্ন এটো কি আছে বিলংস বেছি প্ৰচলিত নহয় বিলংসটো আমি বেছি ব্যৱহাৰ নকৰো যে বিলংস চিহ্নটো বৰ্ণনা কৰা সংহতিৰ অন্তৰ্গত সদস্য কথাটো শুদ্ধ কিনো চোৱা যদি আমাক এনেকুৱা দিয়া থাকে যে এই এটা সংহতি ইয়াত যদি থাকে এনেকুৱা সাপোজ 1 2 3 এনেকুৱা তিনিটা মৌল আছে তেতিয়াহলে 1 টো কি কম আমি 1 টো বিলংস টু a বা 2 বিলংস টু a নাইবা আমি লিখিম 3 বিলংস টু a এটো ইমান এটা বেছি ব্যৱহাৰ কৰা নহয় নৰমালি ইমান এটা বেছি ব্যৱহাৰ নহয় কথাটো শুদ্ধ আৰু বিলংস টু কেতিয়া ব্যৱহাৰ কৰে যেতিয়া সংহতি এটা মৌল কি থাকে সোমাই থাকে গতিকে এটো আকৌ শুদ্ধ লগতে ব্যাখ্যা কৰিছে গতিকে আমাৰ এনসারটো কি হ'ব আমাৰ এনসার হ'ব অপশন নাম্বার এ তাৰ মানে আমাৰ এছাৰশ্যনটো আৰু ৰিজনটো দুয়োটাই শুদ্ধ হয় লগতে ৰিজনটো এছাৰশ্যনটোক সঠিকভাৱে ব্যাখ্যা কৰিছে নেক্সট নাম্বাৰ 14ত কি আছে নাম্বাৰ 14ত কৈছে এছাৰশ্যনক x such that x less than 0 greater than 0 সংহতিটোৰ এটা অসীম সদস্য অসীম মানে মৌল অসীম আছে তাৰ মানে আমি যদি কওঁ a হৈছে সংহতি আৰু ইয়াত মৌল কি আছে 0 তকৈ ডাঙৰ তাৰ মানে কি আছে 1 2 3 4 5 এনে কিমানটা আছে অসীম সংখ্যক আছে এতিয়া অসীম সংখ্যক ইয়াতে কি হৈছে অসীম সংহতিৰ সদস্য সংখ্যা অনন্ত অনন্ত মানে কি অসংখ্য মানে বহুত বেছি অনন্ত বা অসংখ্য ঠিক আছে তেতিয়াহলে কথাটো শুদ্ধ তেতিয়াহলে আমি কি কম এটা আমাৰ আনসার কি আহিব অপশন নাম্বার এ আহিব আমাৰ শুদ্ধ উত্তৰ মানে প্ৰথম যেটো আছিল আমাৰ এটো কি আছিল এটো এটা অসীম সংহতি হয় লগতে এটো অসীম সংহতি হোৱাৰ লগতে কি আছে অসীম সংহতিৰ সদস্যৰ সংখ্যা কিমান থাকে সদস্যৰ সংখ্যা থাকে ইনফাইনাইট বা আমি যাক গণি শেষ কৰিব নোৱাৰি
অ'কে নেক্সট নাম্বাৰ 15ত কি আছে 15ত কোৱা হৈছে যে এছাৰশ্যন আছে ইয়াতে এ সংগতিটোত কি আছে 1 আৰু 2 আছে বিত আছে 2 আৰু 3 এ ইউনিয়ন বি উলিওৱা হৈছে ইয়াতে এটা সংগতি আছে এ ইয়াতে আৰু এটা সংগতি আছে বি ইয়াতে এ আছে ইয়াতে বি আছে তো এত কিমান আছে 1 আৰু 2 বিত কি আছে 2 আৰু 3 গতিকে আমি এ আৰু বিৰ যদি ইউনিয়ন উলিয়াও যে এ ইউনিয়ন বি তেতিয়াহ'লে আমাৰ কি আহিব 1 আহিব 2 আহিব আৰু 3 আহিব আকৌ যদি আমি এ ইণ্টাৰছেকশ্যন বি উলিয়াও তেতিয়াহ'লে আমি অনলি ইয়াতে কি পাম অনলি 2 হে পাম গতিকে প্ৰথমটো কি আহিব শুদ্ধ দ্বিতীয়তে কি হৈছে যে সংহতিৰ সদস্যৰ সংযোগ মানে বা মিলন মানে বা ইউনিয়ন মানে সকলো সদস্যৰ সংকলন বা গোট কথাটো শুদ্ধ গতিকে আমাৰ এনসাৰ কি আহিব এনসাৰ আহিব অপশ্যন নম্বৰ এ মানে শুদ্ধকে ব্যাখ্যা কৰিছে গতিকে এইটো হৈ গ'ল আমাৰ কোৱেশ্চন নম্বৰ 15 ৰ সমাধান এতিয়া চাম কোৱেশ্চন নম্বৰ 16ত কি কৈছে তো চোৱা কোৱেশ্চন নম্বৰ 16ত ইয়াতে দিয়া আছে যে এছাৰশ্যন ইয়াতে কিমান দিয়া আছে এছাৰশ্যনত দিয়া আছে পূৰ্ণ সংহতিৰ কোনো উপসংহতিত অসীম নোহোৱা উচিত কি কৈছে ভালকে চাবা যে পূৰ্ণ সংহতিৰ কোনো উপসংহতি অসীম নোহোৱা উচিত মানে পূৰ্ণ সংহতিটোৰ এটা যেটো আছে যে পূৰ্ণ সংহতিৰ কোনো পূৰ্ণ সংহতি নহয় এটো একচুয়ালি কি আছে আমাৰ কম্পাৰ্টমেণ্টেল যেটো সেট আছে হেতু কথা কৈ আছে যে কোৱেশ্চনটো অলপ খেলিমেলি আছে যে পূৰ্ণ সংহতি মানে ইয়াতে আমাৰ কি আছে ইয়াতে আমি ক'বলৈ গ'লে কম্পাৰ্টমেণ্টেল সেট যেটো বা পূৰক সংহতি পূৰক সংহতিৰ কোনো উপসংহতিত অসীম নোহোৱা উচিত আৰু নেক্সট কি কৈছে পূৰক সংহতি বা পূৰ্ণ সংহতিৰ সকলো উপসংহতি সীমিত গতিকে দ্বিতীয়টো ফুল আৰু এতে কি কৈছে এটো উচিত বুলি কৈছে হ'ব পাৰে নহ'ব পাৰে গতিকে আমাৰ অপশ্যন কি আহিব এটো আনসাৰ আহিব আমাৰ সি নম্বৰ ওকে নেক্সট কোৱেশ্চন নম্বৰ 17ত কি আছে সংহতিৰ সদস্যবোৰ পুনৰাবৃত্তি হ'ব নোৱাৰে কথাটো শুদ্ধ মানে এটাক আমি দুবাৰকে লিখিব নোৱাৰি সাপোজ এটা সংহতি লিখিলো ইয়াত সাপোজ আমি লিখিছো এ বি সি ইয়াত আমি এক দুবাৰ নাইবা বিক দুবাৰ নাইবা সিক দুবাৰ আমি এনেকৈ দুবাৰকে নিলিখো সংহতিৰ সংজ্ঞা এটাই সদস্য কেৱল এবাৰহে ধাৰণা কৰে বা কেৱল এবাৰহে আমি লিখিব পাৰো হয় নাই কথাটো শুদ্ধ আৰু প্ৰথমটো কিটো ব্যাখ্যা কৰিছে সবার আনসার কি হ'ব অপশ্যন নম্বৰ ই আহিব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট নম্বৰ 18ত কি কৈছে 18ত কোৱা হৈছে যে তালিকাভুক্তিকৰণ পদ্ধতিত সংহতি সুস্পষ্টকৈ সংজ্ঞা কৰা হয় মানে যদি এ ইকুৱেল টু আমাক এনেকৈ থাকে যে সাপোজ 1 3 5 7 এটো কি কয় তালিকাকৰণ পদ্ধতি বুলি কোৱা হয় বা তালিকাভুক্তিকৰণ পদ্ধতি বা টেবুলাৰ ফৰ্ম বুলি কোৱা হয় বা আৰু এটা নাম কি আছে ইয়াৰ ৰস্টাৰ ফৰ্ম এতিয়া কি কৈছে তালিকাভুক্তিকৰণ পদ্ধতিৰে ব্যৱহাৰ কৰা সদস্যবোৰ সুনিৰ্দিষ্ট কৰে ইয়েস কথাটো শুদ্ধ মানে এটাটাকে গোটেইখিনি বস্তু কি স্পষ্টকৈ ধাৰণা দিয়ে তেতিয়াহ'লে আমাৰ এনসাৰটো কি হ'ব এনসাৰ হ'ব অপশ্যন নম্বৰ এ তে শুদ্ধ উত্তৰ নেক্সট আছে নম্বৰ 19ত কি আছে এছাৰশ্যনত কি আছে ইয়াতে phi is not equal to phi তে phi is not equal to phi তে কথাটো হ'ল এই phi-টো এইটো phi-ৰ সমান নহয় কথাটো শুদ্ধ কিয়নো চোৱা আমি phi-ক কেতিয়া এনেকৈ সেকেন্ড ব্ৰেকেটত আমি লিখিব নোৱাৰি সেকেন্ড ব্ৰেকেটত যদি আমি এনেকৈ লিখো কৰবাত যদি তোমালোকে এনেকৈ দেখা পোৱা যেনেকৈ phi আছে তাৰমানে আমি বুজি পাব লাগিব যে এইটো phi মানে আমাৰ ৰিক্ত সংহতি যেটো phi হেতু নহয় এটো কিবা এটা চিহ্ন হিচাপে ব্যৱহাৰ কৰা হৈছে কিন্তু সদাচল এনেকৈ ব্যৱহাৰ নকৰে ওকে নেক্সট কৈছে phi মানে খালি সংহতি আৰু phi মানে খালি সংহতিৰ সদস্য থকা সংহতি ইয়েস চাইছা কথাটো যে এটো মানে কি এটা মৌল বুজাব আৰু এটো মানে কি এটা ৰিক্ত সংহতি বুজাব তেতিয়ালে আমাৰ ইয়াতে আনসাৰটো কি আহিব অপশ্যন নম্বৰ এ আহিব এ হ'ব ইয়াতে শুদ্ধ উত্তৰ নেক্সট নম্বৰ 20 কি কৈছে যে এই সংহতিৰ উপসংহতিৰ সদস্য সদায় জোড় সংখ্যক ওকে এই সংহতিৰ সদস্য বা উপসংহতি সদায় সংহতিৰ উপসংহতিৰ সংখ্যা সদায় জোড় সংখ্যক মানে কি যুগ্ম সংখ্যক ওকে যে যুগ্ম সংখ্যক এতিয়া এটা সংহতিৰ উপসংহতিৰ সংখ্যা 2 to the power n যত n কি এটা স্বাভাৱিক সংখ্যা ওকে স্বাভাৱিক সংখ্যা এতিয়া আই থিংক কোৱেশ্চনটো অলপ বুজাত অসুবিধা হৈ আছে তো চোৱা সাপোজ এটা সংহতি আছে এ ইয়াতে মৌল আছে সাপোজ 2 3 4 তেতিয়াহ'লে এই সংহতিটোৰ আমি যদি ঘাত সংহতি উলিয়াব যাম তেতিয়াহ'লে ঘাত সংহতি উলিয়াব গ'লে ইয়াতে চোৱা এই সংহতিটোত টোটাল আমাৰ কেইটা মৌল আছে এটা ঘাত সংহতি উলিয়াব গ'লে ইয়াতে আমাৰ কি আছে ইয়াতে টোটাল মৌল আছে 3টা তেতিয়াহ'লে আমি কি কৰিব লাগে
ইয়াতে কিমানটা মৌল আছে যদি আমি উলিয়াব যাওঁ তেতিয়াহ'লে আমাক কি কৰিব লাগে ইয়াতে আমাক কৰিব লাগে এনেকুৱা যে 2 টু দি পাৱাৰ n মানে 2 টু দি পাৱাৰ কিমান তিনিটা মৌল আছে 3 তাৰমানে 2 ইনটু 2 ইনটু 2 তাৰমানে কিমান পালো 8 পালো তুমি যদি ইয়াতে এটা মৌল লোৱা তেতিয়াহ'লে কিমান পাবা 2 টু দি পাৱাৰ 1 তাৰমানে দুটা যদি 2 স্কোয়াৰ লোৱা মানে দুটা মৌল লোৱা তেতিয়াহ'লে কিমান পাবা 2 ইনটু 2 তাৰমানে সংহতি এটাৰ যদি দুটা মৌল থাকে তেতিয়াহ'লে ইয়াৰ উপসংহতিবোৰত টোটাল 4টা বনাব পাৰিম আমি ওকে যদি 3টা মৌল থাকে তেতিয়াহ'লে ইয়াক আমি 8টা আমি ভাগ কৰিব পাৰিম মানে কেনেকৈ ভাগ কৰিব পাৰো চোৱা তোমালোকে শিকিছিলা এনেকুৱা যে p of a ঘাত সংহতি সাপোজ 1 ৰ ক্ষেত্ৰত আমি ইয়াতে এৰ ক্ষেত্ৰত যদি চাব যাওঁ প্ৰথমে কি লিখো 5 লিখো তাৰপিছত 2 লিখিব লাগে তাৰপিছত 3 লিখিব লাগে তাৰপিছত 4 লিখিব লাগিব তাৰপিছত এটা আহিব কি 2 আৰু 3 এটা আহিব কিমান আমাৰ 2 আৰু 4 এটা কিমান আহিব আমাৰ 3 আৰু 4 আৰু এটা কি আহিব আমাৰ 2 3 4 তো চোৱাচোন ইয়াতে কিমানটা মৌল আহিল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা মৌল আহিল ওকে তাৰ মানে কৈছে কি যুগ্ম সংখ্যক মৌল আহিব উপসংহতিত কথাটো শুদ্ধ আৰু দ্বিতীয়তে কি কৈছে এটা সংহতিৰ উপসংহতিক 2 টু দি পাৱাৰ n এৰে প্ৰকাশ কৰা হয় এটো আকৌ শুদ্ধ হয় আৰু এটো আমি ইয়াৰ পৰাই পালো তোমাৰ অপচনত কি আহিব অপচন নম্বৰ কি আহিব ই আহিব ইয়াৰ শুদ্ধ উত্তৰ ওকে সো নেক্সট সাম কোৱেশ্চন নম্বৰ 21 কি কৈছে যে সংহতিৰ সদস্য গণনা কৰিব পাৰিলে সেই সংহতিটো সীমিত কথাটো শুদ্ধ যে সীমিত বা সসীম সংহতি তাৰ পিছত কি কৈছে যে সীমিত সংহতিৰ সদস্য গণনাৰ যোগ্য কথাটো হয় আমি গণিব পাৰিলেহে তাক আমি কি কৰিম আমি গণিব পাৰিলেহে তাক আমি সসীম সংহতি বা সীমিত সংহতি বুলি কওঁ নেক্সট আছে কি সংহতি এ ইউনিয়ন এ ড্যাশ পূৰ্ণ সংহতি মানে গুটেই মানে সাৰ্বিক সংহতি বুলি ক'ব পাৰা যেটো তো সাৰ্বিক সংহতি বুলি ক'ব পাৰা যে সাৰ্বিক সংহতি মানে এটুক যদি আমি এত সাপোজ যিকেইটা মৌল আছে আৰু এত নথকা মৌলকেইটা সাপোজ ধৰি লৈছো এনেকুৱা এটা সংহতি আছে ইয়াত এটা সংহতি আছে এ ইয়াত আৰু এটা সংহতি আছে বি যদি এত নথকাখিনিক আমি বাদ দি কিনে আমি লিখিব যাওঁ এত থকাখিনি আৰু এত নথকাখিনি নথকা কোনখিনি আছে এইখিনি আমাৰ এই গোটেইখিনিক যদি আমি একলগ কৰোঁ তেতিয়াহ'লে আমি কি পাম এ ইউনিয়ন এ ড্যাশ ইজ ইকুৱেল টু আমাৰ কি আহিব ইউ আহিব ওকে বা সাৰ্বিক সংহতি আহিব আকৌ যদি এ ইণ্টাৰসেকশ্যন এ ড্যাশ কৰা তেতিয়াহ'লে কি পাবা 5 পাবা কোনো মিল নাথাকিব তেতিয়া ওকে এতিয়া সংযোজিত সংহতি বা মানে ইউনিয়ন বা মিলন সংহতিৰ সকলো সদস্যৰ ধাৰণা কৰে মানে সকলো সদস্যক একলগ কৰা হয় তেতিয়াৰ কথাটো শুদ্ধ মিলনে কি কৰে সকলোকে একলগ কৰে তেতিয়াহ'লে আমাৰ এনসাৰ কি হ'ব অপচন নম্বৰ এ মানে প্ৰথমটো শুদ্ধ দ্বিতীয়টো কি কৰিছে প্ৰথমটো শুদ্ধ ব্যাখ্যা কৰিছে নেক্সট আছে আমাৰ কোৱেশ্চন নম্বৰ 23 ইয়াতে কি কৈছে ফাই ইণ্টাৰসেকশ্যন ইজ ইকুৱেল টু ফাই কথাটো শুদ্ধ দুটা সেটক আমি যেতিয়া ইণ্টাৰসেকশ্যন কৰিম তেতিয়া আমাৰ সৰুটো আহিব সদায় আৰু নেক্সট কৈছে সংহতিৰ খালী সংযোগ সংহতিৰ দাঙি ধৰে মানে সংহতিৰ খালী বা ৰিক্ত সংহতিৰ মিলনৰ সাধাৰণতে খালী সংহতি বা ৰিক্ত সংহতিকে ধাৰণা কৰে কথাটো শুদ্ধ তেনে আমাৰ অপচন নম্বৰ কি আহিব ই আহিব ইয়াতেও নেক্সট নাম্বাৰ 24 কি কৈছে যে 1 2 3 আছে সংহতি এটাত ইয়াৰ উপসংহতিৰ সংখ্যা 6টা কৈছে কথাটো ভুল 6টা নহয় উপসংহতিৰ সংখ্যা কেইটা আহিব পাৰিব ম্যাক্সিমাম ইয়াতে 8টা আহিব ন উপসংহতিৰ সংখ্যা 2 টু দি পাৱাৰ n হয় কথাটো শুদ্ধ তেতিয়াহ'লে আমাৰ কি হ'ব অপচন নম্বৰ 4 হ'ব বা হয়তো আমাৰ অপচন নম্বৰ কি আহিব ইয়াতে ডি আহিব অপচন ডি আহিব ইয়াৰ শুদ্ধ উত্তৰ ওকে ডিত কি আছিল ডিত আছিল কি এছাৰশনটো ভুল কিন্তু আমাৰ এটা ৰিজনটো শুদ্ধ নেক্সট 25 কি আছে সংহতিৰ পূৰ্ণ সংহতিক চিহ্ন ইউ বা পূৰক সাৰ্বিক সংহতিৰ চিহ্ন ইউ ঠিক আছে এতিয়া সাৰ্বিক সংহতি মানে সংযোগ মানে একলগ কৰা তেতিয়াহ'লে ইয়াৰ এনসাৰটো আমাৰ কি আহিব ইয়াৰ এনসাৰটো আহিব আমাৰ ইয়াতে গৈ কিনে যে ইয়াৰ এনসাৰটো আহিব আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো আহিব ইয়াৰ শুদ্ধ উত্তৰটো আহিব আমাৰ অপচন নম্বৰ সি এটো শুদ্ধ হ'ব ওকে এটা চোৱা কি কৈছে পূৰ্ণ সংহতি চিহ্নটো ইউ পূৰ্ণ সংহতি মানে সংযোগ মানে ইউনিয়ন কথাটো শুদ্ধ নেকি কথাটো ভুল শুদ্ধ নহয় গতিকে আমাৰ অপচন নম্বৰ কি আহিব অপচন সি আহিব ইয়াৰ শুদ্ধ উত্তৰ ওকে নেক্সট কি আছে এছাৰশনত কি আছে ফাই সংহতিটোৰ কোনো এটা পৰিসীমা নাই ফাইৰ কোনো পৰিসীমা নাই মানে কি ফাই সংহতিটোৰ কোনো সীমা নাই বা একো নাই ফাই মানে কি একো নাই কথাটো শুদ্ধ
ফাইভ মানে কোনো সদস্য নাই মানে কোনো মৌল নাই কথাটো শুদ্ধ অ'কে গতিকে এইটো আমাৰ কি হ'ব অপশ্যন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট নম্বৰ 27 কি কৈছে তালিকাভুক্তিকৰণ বা তালিকাকৰণ পদ্ধতিত সংহতি সদায় স্পষ্ট ইয়েছ সদস্যবোৰ প্ৰত্যক্ষভাৱে লিখা হয় ইয়েছ গতিকে আমাৰ অপশ্যন নম্বৰ কি হ'ব ইয়াতে এ হ'ব আমাৰ ইয়াৰ শুদ্ধ উত্তৰ মানে প্ৰথমটো সঁচা আৰু দ্বিতীয়টোৱে প্ৰথমটোক ব্যাখ্যা কৰিছে নেক্সট আছে কি পৃথক সংহতিৰ সংযোগ সদায় পূৰ্ণ সংহতি পৃথক মানে কি আছিল সংহতিৰ অন্তৰ বা ডিফাৰেন্স পৃথক সংহতিৰ সংযোগ সদায় পূৰ্ণ সংহতি মানে সাৰ্বিক সংহতি কথাটো শুদ্ধ নেকি কথাটো শুদ্ধ নহয় সংযোগ বা মিলনে সকলো সদস্যক সামৰি লয় কথাটো শুদ্ধ গতিকে প্ৰথমটো ভুল দ্বিতীয়টো শুদ্ধ তাৰমানে অপশ্যন নম্বৰ আমাৰ ডি আহিব ইয়াৰ শুদ্ধ উত্তৰ অ'কে নেক্সট আছে 29ত কি কৈছে যে যদি এই সংহতিৰ সদস্যৰ সংখ্যা 4 হয় তেন্তে উপসংহতিৰ সংখ্যা 8 সংহতিৰ সদস্যৰ সংখ্যা যদি 4 হয় 4 হ'লে 2 to the power 4 2 to the power 4 মানে কি 2 into 2 into 2 into 2 তাৰমানে কিমান 16 গতিকে এইটো ভুল তেতিয়া কি হৈছে উপসংহতিৰ সংখ্যা 2 to the power n উপসংহতিৰ সংখ্যা 2 to the power n কথাটো শুদ্ধ তেতিয়াহ'লে প্ৰথমটো এছাৰশ্যনটো আমাৰ ভুল কিন্তু আমাৰ ৰিজনটো কি আছে শুদ্ধ আছে গতিকে অপশ্যন নম্বৰ কি আহিব ডি আহিব নেক্সট লাষ্ট কুৱেশ্যন সেইটো কুৱেশ্যন চোৱাৰ আগতে তোমালোকে এতিয়ালৈকে যে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা আমি পৰৱৰ্তী ভিডিঅ'ত চেপ্টাৰ নম্বৰ 2 MCQ লৈ আহিম অ'কে ইয়াতে চোৱা কি কৈছে সংহতিৰ সদস্যৰ সংখ্যা 0 থাকিলে সেই সংহতিটোক খালী সংহতি বুলি কোৱা হয় 0 আছে 0 থাকিলেতো খালী নেকি ইয়েছ খালী হয় খালী সংহতি মানে কোনো সদস্য নাই কথাটো শুদ্ধ কিন্তু এইটোক এক্সপ্লেইন কৰিছে না খালী সংহতি মানে কোনো সদস্য নাই এক্সপ্লেইন কৰিছে যে সকলো সদস্য 0 থাকিলে সংহতিৰ সদস্য বা মৌল 0 থাকিলে তাক খালী সংহতি বুলি কোৱা হয় খালী সংহতিৰ কোনো মৌল নাই বা সদস্য নাই কথাটো শুদ্ধ গতিকে আমাৰ এনসাৰ কি হ'ব অপশ্যন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে ব্যাখ্যা কৰিছে সো আমি আজিৰ ভিডিঅ'ত আমি কি কৰিলোঁ 20টা কুৱেশ্যন আলোচনা কৰিলোঁ ইয়াৰ আগতে আমি 40টা কুৱেশ্যন আলোচনা কৰিছিলোঁ সো তোমালোকে গোটেইখিনি বস্তু নিশ্চয় চাই ল'বা আমি পৰৱৰ্তী ভিডিঅ'ত আমি চেপ্টাৰ নম্বৰ 2 পৰা আমি MCQ লৈ আহিম ধন্যবাদ